ওদালগুৰি জিলাৰ মাজবাটত BSCৰ প্ৰশংসনীয় পদক্ষেপ। মাজবাটত BSCৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ 700 শতাধিকৰো অধিক দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব। এই শিবিৰৰ জৰিয়তে গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয় সামৰি অনুষ্ঠিত হৈছে এই শিবিৰৰ BPF দলৰ ভাতৃ সংগঠন BSCয়ে ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া যাতায়াত ব্যৱস্থাৰ লগতে প্ৰতিদিনে ব্যৱস্থা কৰিছে লঘু আহাৰৰ। BSCৰ এই প্ৰশংসনীয় পদক্ষেপৰ শলাগ লৈছে মাজবাটৰ সচেতন সমাজে। উক্ত কাৰ্যসূচীত মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰদীপ কুমাৰ শৰ্মা, মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সৰ্বানন্দ দেৱ শৰ্মাও অংশগ্ৰহণ কৰে। কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰে ওদালগুৰি জিলা BPFৰ সক্ৰিয় কৰ্মী জ্যোতিষ কলিতাই। BTC অঞ্চলত আমাৰ BTC প্ৰধান আমাৰ BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী দেৱে গোটেই BTC অঞ্চলত শিক্ষাৰ মানদণ্ডটো যাতে উন্নত হয়, BTC অঞ্চলৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে ইতিমধ্যে আমাৰ PMB বৰ্ডত আলোচনা কৰিছে। আমাৰ যিমান MCLA সকল আছে সবক মাতি চিফ ছাৰে এটা নিৰ্দেশনা দিছে যে প্ৰত্যেকটা BTC সমষ্টিত যিমান কেইখন পাৰি ক'ৰবাত তিনিটা ঠাইত, ক'ৰবাত 4টাত, ক'ৰবাত 2টাত আমাৰ ক্লাছ 10, ক্লাছ 11 আৰু ক্লাছ 12ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমাৰ ক্লাছ 10ৰ কাৰণে জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু ইংলিছ আৰু ক্লাছ 12ৰো তেনেকৈ, ক্লাছ 11ৰো তেনেকৈ মিলাই লৈ কোচিং ক্লাছ কৰাৰ কাৰণে নিৰ্দেশনা দিছে। আৰু তাৰো ফলস্বৰূপে আজি আমি 5 নং চেৰপাং সমষ্টিত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহত আমাৰ মাজবাট অঞ্চলৰ যিমান কেইখন হাইস্কুল আছে আৰু আমাৰ ক্লাছ 11, ক্লাছ 12ৰ ষ্টুডেণ্টসকল আছে তেখেতসকলক আনি আজি আমি শুভাৰম্ভ কৰিছোঁ। আজি এই সভাত আমি মাজবাট অঞ্চলৰ যিমান বিশিষ্ট শিক্ষাবিদসকল আছে, যিমান হাইস্কুলৰ বা কলেজৰ প্ৰিন্সিপাল, অধ্যক্ষ, আমাৰ হেডমাষ্টাৰ আছে, সকলোকে আমন্ত্ৰণ জনাইছিলোঁ আৰু আজি আমি এই ক্লাছ আৰম্ভ কৰিছোঁ। আমাৰ যিসকল দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যাতে যাতায়াতৰ কাৰণে আমি কিবা ব্যৱস্থা কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু ক্লাছ শেষ হোৱাৰ পিছত যাতে আমি সুন্দৰকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক ৰিফ্ৰেছমেণ্ট দিব পাৰোঁ। কেতিয়াবা আমি জুচ দিলোঁ, কেতিয়াবা ক'ল্ড ড্ৰিংকছ দিলোঁ, কেতিয়াবা হয়তো ৱাটাৰমেলন, আপেল, কেতিয়াবা কল, কণী। আমি চেষ্টা ৰাখিছোঁ যাতে শিক্ষাৰ ক্ষেত্ৰখনত তেওঁলোকে যাতে কোনো পধ্যে পিছ পৰি নাথাকে আৰু তেওঁলোকে মনত যাতে কোনো ধৰণৰ ভয় ভাৱ বা অশান্তি নাথাকে, আনন্দ মনে যাতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি সুন্দৰ ব্যৱস্থা কৰিছোঁ। আমি হাগ্ৰামা মহিলাৰী দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, গোটেই 5 নং চেৰপাংবাসীৰ সহযোগিতা বিচাৰিছোঁ আৰু চেষ্টা কৰিছোঁ যাতে শিক্ষা ব্যৱস্থাটো আমি আগতকৈ আৰু বেছি ভাল কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলে যাতে উচিত শিক্ষা পায় তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। চাওক, আমাৰ মাজবাট অঞ্চলতো কেইবাখনো হাইস্কুল আছে, হায়াৰ ছেকেণ্ডেৰী আছে, জুনিয়ৰ কলেজ আছে। আমি এতিয়া আজি দ্বিতীয়টা 2 নম্বৰ কোচিং চেণ্টাৰ আমি উদ্বোধন কৰিলোঁ। আমি চাই আছোঁ যে ইয়াৰ পিছত যিকেইখনত আমাৰ কাৰণে সম্ভৱপৰ হ'ব আৰু প্ৰায় ধৰি লওক আমাৰ 7খনত 700-800 ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা উপকৃত হ'ব। মাজবাটৰ পৰা অমৃত নিউজ 24/7।